মোৰ লগত এইখিনি মুহূৰ্তত উপস্থিত আছে ডিমুৰীয়া বিধানসভা সমষ্টিৰ নৱগঠিত ডিমুৰীয়া বিধানসভা সমষ্টিৰ অগপৰ বিজয়ী প্ৰাৰ্থী ডক্টৰ তপন দাস। আমি পুনতে তেওঁৰ ওচৰলৈ গৈছোঁ। দাদা, শুভেচ্ছা আৰু অভিনন্দন। ধন্যবাদ জ্ঞাপন কৰিছোঁ। NDA পৰিয়ালৰ সকলো সদস্যকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যোৱাটো সময়ত আমাৰ সহযাত্ৰী হোৱাৰ বাবে আৰু সুখে দুখে থকাৰ বাবে। যোৱাকালি যি নিৰ্বাচনৰ ফলাফল, এয়া ফলাফল অসমৰ ৰাইজে NDAৰ পক্ষত গৈছে, NDA দিছে। ইতিমধ্যে আমি গম পাইছোঁ চেঞ্চুৰী মাৰিছে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। উন্নয়নৰ যি যাত্ৰা লৈ গৈছিলে অসমবাসী ৰাইজে চেঞ্চুৰী মাৰাই দিলে। লগতে আমাৰ ডিমৰীয়াবাসী ৰাইজে তেখেতসকলৰ মৰমৰ ল'ৰা, ভাই, ভতিজা, ভাগিন যি বুলিয়ে নকওক কিয়, তেখেতসকলৰ ডিমৰীয়াবাসী ৰাইজৰ তপন জয় হৈছে, বিধায়ক বুলি নহয় তপনে জয়লাভ কৰিছে বুলি সকলোৱে কৈছে। আৰু মোক ফোনো কৰিছে, ফোন কৰি কেনে কৈছে যে তপন, তই জয় হ'লি ভালকৈ কাম কৰিব লাগিব দেই। বা বিভিন্নজনে বিভিন্ন দিহা পৰামৰ্শ দিছে। আমাৰ মহিলাসকল আছেই, যুৱক যুৱতীসকল আছে। তপনে এতিয়া ডিমৰীয়াৰ কাৰণে কাম কৰিব লাগিব। তপনক যিধৰণে আশীৰ্বাদ দিলে, মৰম দিলে, তপন যিহেতু তেখেতসকলৰ ঘৰৰ ল'ৰা, সুখে দুখে থকা প্ৰতিটো মুহূৰ্তত তপনে ৰাইজৰ হৈ কাম কৰিবলৈ, ৰাইজৰ লগত আলোচনা বিলোচনা কৰি ৰাইজৰ হৈ কাম কৰি যাব। আমি দেখিছিলোঁ নিৰ্বাচনী প্ৰচাৰ সভাত আপুনি কৈছে যে নিজৰ ঘৰৰ ল'ৰা বুলি, কিন্তু আপুনি কৈছিল যে ছাৰ বুলি সম্বোধন কৰিব নালাগে বুলি কৈছিল। মই নিৰ্বাচনৰ সময়ত কৈছিলে মোক ছাৰ মাতিব নালাগে আৰু মামা মাতিব নালাগে। মামা এজনে আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তাতে বাদ দি সকলোৱে যোনে যেনেকৈ মাতক। অলপ আগতে মোক ফোন এটা আহিছে, ফোনটো কৰি কিনে কৈছে, ঐ ভিনি ভালে আছে না, মোক কৈছে। তো মই কৈছোঁ, চিনি পাইছেনে নাই ভিনি? মই বোলো পাইছোঁ, এইখন মিটিঙত লগ পাইছিলোঁ। তাত ভালো লাগে আৰু ছাৰটো এইকাৰণে মাতিব হাক দিছোঁ যিহেতু আমি একে ঘৰৰে মানুহ। আন্তৰিকতাটো ছাৰ বোলাৰ লগে লগে বহুত দূৰত্ব বজাই যাব, বহুত ফৰ্মেলিটিজ, বহুত লগ পাবলৈ বিভিন্ন কথা, তেনেকুৱা ধৰণৰ হ'ব নালাগে। আমি যিহেতু যুৱ প্ৰজন্মৰ বুলিয়ে কৈছোঁ, আমাকো বহুতে চাই আছে। আমি আদৰ্শ হ'বলৈ চেষ্টা কৰিব লাগিব। লগতে আমি আৱেগত থাকিব নালাগিব। আমি ডিমৰীয়া সমষ্টিৰ কাৰণে কাম কৰিব লাগিব। যিহেতু ৰাইজে ইমান মৰম দিছে, ইমান ভাল পোৱা দিছে। প্ৰথম নিৰ্বাচন, প্ৰথম খোজতে যিধৰণে ৰাইজে মৰম আৰু আশীৰ্বাদ দিছে, ৰাইজৰ যথেষ্ট আশা আছে। আৰু সমষ্টিটো ভালকৈ ৰাইজৰ হৈ কাম কৰি আন্তঃগাঁথনি খুব সুন্দৰকৈ কৰি, ষ্টেডিয়ামৰ কথা মুখ্যমন্ত্ৰী মহোদয়ক কৈছিলোঁ ৰাজহুৱা সভাত, আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ ষ্টেডিয়ামৰ কথা কৈছে। ভাল খেলুৱৈ যাতে ওলাব পাৰে, ভাল IAS পাব পাৰে, SCS পাব পাৰে, বিভিন্ন ধৰণৰ পৰিৱেশ, যুৱ প্ৰজন্ম যাতে এটা সঠিক ৰাস্তাত যাব পাৰে। যিসকলে নিয়োগ লাভ কৰিছে বিভিন্নজনে কৰিছে ডিমৰীয়া সমষ্টিত। পুলিচততো হিচাপ নোহোৱা দৌৰিয়ে আছে ল'ৰা ছোৱালীবিলাকে নিকা ভাৱমূৰ্তিৰে, তেখেতসকলে নিশ্চিত। আৰু যিসকলে নাপায়, ধৰি লওক তেখেতে আত্মনিৰ্ভৰ হ'ব লাগিব। তেখেতসকল আত্মনিৰ্ভৰ হোৱাৰো থল আছে। আমাৰ ডিমৰীয়াত যথেষ্ট মৎস্য পালনৰ পৰা আৰম্ভ কৰি বিভিন্ন উপায় আছে, মাছৰুমৰ আছে বা বিভিন্ন উপায় আছে। সেইবিলাক উপায় স্বাৱলম্বিতাৰ কাৰণে আমি তেনেকুৱা ধৰণৰ পৰিকল্পনাও কিছু আছে। ৰাইজৰ আশীৰ্বাদ থাকিলে নিশ্চিতভাৱে হ'ব। মই দিনে নিশাই কষ্ট কৰিব লাগিব, কষ্ট কৰিয়ে যিহেতু আছোঁ আৰু কষ্ট কৰিয়ে থাকিম। জনতা জনাৰ্দনৰ ডিমৰীয়াবাসীৰ যিটো বিপুল সঁহাৰি, আপোনাৰ আমি কালি যেতিয়া কাউণ্টিং হৈ আছে, প্ৰতিটো ৰাউণ্ডত আচলতে যি ধৰণৰ সঁহাৰি পাইছে, আপুনি আশা কৰাতকৈ অধিক সঁহাৰি পাইছেনে বুলি ভাবেনে? মানে কেনেকুৱা ধৰণৰ আশা কৰি আছিলে? আপুনি বিজয় হ'ব বুলি সকলোৱে জানে, কিন্তু যি ধৰণৰ স্বতঃস্ফূৰ্তভাৱে বিপুল ভোটত আপুনি বিজয় হ'ল। হয় নাই, নিশ্চিত। মই যেতিয়া আমাৰ ৰাউণ্ড আৰম্ভ হৈছে, মই একদম শেষৰ ৰাউণ্ডলৈকে আছোঁ। মাজতে এবাৰ মাত্ৰ ওলাই আহিছিলোঁ বাহিৰত যাবলৈ। প্ৰতিটো ৰাউণ্ডতে আমি 5,000, 4,500 মানে একে লিডত আছোঁ। একদম কম লিডত যদি আছোঁ, আমি 2900 ভোটত কম লিডত আছোঁ। আৰু লাষ্টৰ লিডটো আমাৰ যথেষ্ট হৈছে, প্ৰায় 7,000 মানৰ লিড হৈছে লাষ্টৰ লিডটো। আৰু আমি ভবামতেই হৈছে, ৰাইজে মৰম দিছে, ৰাইজে ভাল পোৱা দিছে। আৰু আমাৰ যি পৰিকল্পনা আছিল, কিছু স্থানত যিহেতু সময় কম আছিলে, যাব পৰা নাছিলোঁ। ৰাইজে অলপ পেচ লাগিছে, মই তাৰপিছত গৈছোঁ, যেনিবা লগ পাই আহিছোঁ। আৰু ভোট কিন্তু দিছে, মই নগ'লেও ভোট দিছে যে সেই অঞ্চললৈ তপন নাহিলে ভোট নিদিম, এনেকুৱা কথা নাই। কাৰণ মই যেতিয়া কাউণ্টিং হৈ আছিলে, তেতিয়া মই আমাৰ থাকোঁতে মই কৈছিলোঁ যে এইটোত কিমান, এইটোত 300 কিমানটা, আমি ইয়াৰে 240টা ভোট পাম, মই সেনেকৈ কৈছিলোঁ।
তাৰপিছত 4টা ভোট বেছিকৈ পাইছোঁ। চ' সেনেকুৱা মৰম বাঢ়ি গৈছে। সেনেকুৱা যি হিচাপ কৈছিলোঁ সেই হিচাপ মতে আমি আলোচনা কৰি দলীয় সতীৰ্থসকলৰ লগত ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ সেই হিচাপ মতেই আমি কিন্তু ভোট পাইছোঁ। ইণ্ডিয়াই যিহেতু এটা সুফল কৰিলে, অগপৰ দলৰ লগত আপুনি বিগত বহু বছৰ ধৰি জড়িত হৈ আছে, এইবাৰ ডাবল ডিজিট পাইছে, আশা কৰা ধৰণে অগপৰ আসন পাইছে বুলি ভাবে? নিশ্চিতভাৱে আমাৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়াই আজিলৈকে যি ভৱিষ্যতবাণী দিছে সেয়া ভৱিষ্যতবাণী দলটোৰ কাৰণে ফলিয়াইছে। তেখেতে যেতিয়া লোকসভা নিৰ্বাচন হৈছিলে তেখেতসকলে আপোনালোকৰ সাংবাদিক বন্ধুসকলে সদায় সোধে কি হ'ব, তেখেতে কৈছিলে এইবাৰ আমাৰ লোকসভাত প্ৰতিনিধি থাকিব। প্ৰতিনিধি ফণীভূষণ চৌধুৰী ডাঙৰীয়া থাকিলে, ৰাজ্যসভাত আমাৰ প্ৰতিনিধি আছে। বহুতে দলটোক বিভিন্ন ক্ষেত্ৰত গালি পাৰে, বিধায়ক কমি গ'ল, বিধায়ক বাঢ়ি গ'ল, বিভিন্ন কথা কয়, কিন্তু বিভিন্নজনে নকয় যে এটা সময়ত অসম গণ পৰিষদ দলত ৰাজ্যসভাত আৰু লোকসভাত এটা সময়ত মানে তেখেতসকলে যেতিয়া দায়িত্ব লৈছিল তেতিয়া কিন্তু শূন্য আছিলে, কিন্তু এই শূন্যৰ পৰা গৈ লোকসভাত আৰু ৰাজ্যসভাত সংসদ বা সদস্য পাবলৈ সক্ষম হ'ল। বিধায়কৰ সংখ্যা তেখেতে কৈছিলে ডাবল ডিজিট, আৰু এই ডাবল ডিজিটেই হ'ল। তেখেতৰ ভৱিষ্যতবাণী আজিলৈকে মিছা হোৱা নাই, আৰু তেখেতে যি সময়ত দলৰ দায়িত্ব লৈছিল দলটোৰ সেই সময়ৰ অৱস্থাটো আপোনালোকে নিজে ভাবি চাব, মই ক'ব নালাগে। আৰু আমাৰ দলৰ যিসকল তৃণমূল কৰ্মী আছে, তৃণমূল কৰ্মীসকলক সকলোকে মই চেলুট দিছোঁ, কাৰণ তৃণমূল কৰ্মীৰ কাৰণে দলটোৰ উত্থান পতন হোৱা নাই। তৃণমূল কৰ্মীয়ে সদায় দলটোৰ হৈ কাম কৰি আছে। দলীয় কিছু আমাৰ দলীয় কিছু আমাৰ সেই সময়ত আপোনালোকে বুজি পাইছে, মই আজি সমালোচনা কৰিলে কথাটো বেয়া হ'ব, কিন্তু অতুল বৰা ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছৰ পৰাই দলটোক এটা গতি দিছে। দেখা পোৱা গ'ল যে অসমত কালি 100+ হৈ গ'ল, বিৰোধীৰ প্ৰায় তছনছ হৈ গ'ল। কিহৰ বাবে আচলতে এনেধৰণৰ এটা সুফল আহিলে বুলি ভাবে? অসমৰ জনতা জনাৰ্দনে কিয় অসমৰ জনতা জনাৰ্দনে উন্নয়ন বিচাৰিছে, অসমখনক আগবঢ়াই লৈ যোৱাৰ বিচাৰিছে। অসমত ছেমি কণ্ডাক্টৰৰ নিচিনা প্ৰজেক্ট আৰু অহা বিচাৰিছে। অসমত নিকা ভাৱমূৰ্তিৰে চাকৰি পোৱাৰ ব্যৱস্থাৰ কাৰণে চিন্তা কৰিছে আজিৰ যুৱক যুৱতীসকলে। অসমৰ ৰাইজে উন্নয়ন বিচাৰিছে। উন্নয়ন মই আগতেও কৈছিলোঁ। তাৰমানে 3বাৰ এইকাৰণে কৈছোঁ, আমি 8 পূৰণ কৰিলে 24 ঘণ্টা হয়। 24 ঘণ্টা মানে দিনে নিশাই উন্নয়ন হৈছে। এই দিনে নিশাই উন্নয়ন হোৱাৰ বাবে অসমৰ ৰাইজে নিৰ্বাচনৰ আগতেই সিদ্ধান্ত গ্ৰহণ কৰিছে যে পুনৰবাৰ NDA চৰকাৰ আহিব। তাৰপিছত বিভিন্নজনে বিভিন্ন কথা কৈছে, বিভিন্ন কৰিছে। সেইটো যিয়ে নহওক, জনতা জনাৰ্দন, জনতাই ৰায় দিছে। জনতাৰ ৰায়ক আগবঢ়াই লৈ যাব। জনতাৰ আশা সপোন যি আছে ৰাইজৰ, সেয়া আগবঢ়াই লৈ যাব। তাৰেও আমি সেই উন্নয়নৰ দবাখনত, উন্নয়নৰ ৰেলগাড়ীখনত আমাৰ ডিমৰীয়াও এটা দবা হিচাপে যিহেতু আছে, আমি ডিমৰীয়াখনকো আগবঢ়াই লৈ যাব লাগিব। আপুনি আৰু এটা কথা কৈছিলে যে এইবাৰ নিৰ্বাচনী প্ৰচাৰত কৈছিল যে যিসকল মেধাৱী ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ বা কিছু প্ৰশিক্ষণৰ কাৰণে, যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে আপুনি সেই কথাটো কৈছে, এতিয়াও কৈছে। সেই প্ৰক্ৰিয়াটো কেনেকৈ আগবঢ়াই লৈ যাব ডিমৰীয়াত যিসকলে কোনো এটা কোচিং কৰিবৰ কাৰণে? আজিয়ে গোটেইখিনি কৈ দিলে কথাটো দিগদাৰী হ'ব। সপোন আছে, আপোনালোকে দেখি গৈ থাকিব। আমি বিভিন্ন কাম কৰিবলৈ আমাৰ যথেষ্ট সপোন আছে, আৰু মই ভাবোঁ এয়া সপোন আমি পূৰণ কৰিবলৈ সক্ষম হ'ম। ঠিক আছে, ধন্যবাদ জনাইছোঁ। আৰু এয়া আছিল নৱগঠিত ডিমৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক ডক্টৰ তপন দাস, আৰু তেওঁ যিহেতু কালি বিজয় হৈছে আৰু তাৰ পাছতে এতিয়া তেওঁ বাসগৃহত এই ধৰণৰ পৰিৱেশ। বাইদেউ, কেনেকুৱা লাগিছে আপোনালোকৰ যিগৰাকী সমৰ্থন কৰিছিল তপন দাসক, বিজয় হৈছে? খুবেই ভাল লাগিছে ভাইটি, বিৰাটেই ভাল। মানে ইয়াতকৈ ভাল লগা কাম আৰু আমাৰ নাই, মানে ভাবাতকৈও বেছি হৈ গৈছে আমাৰ আশা। তেওঁৰ পোৱালৈকে আমাৰে ভাগ্য বুলি ক'ব লাগিব, আৰু আমি নিজকে সৌভাগ্যৱান বুলি ভাবিব লাগিব। তেওঁৰ দৰে যে আমি এজন বিধায়ক পালোঁ, আৰু ইমান ক্ল'জলি, আৰু সেইটো ভাল লাগিছে। আৰু ইয়াতে মোৰ এটা সকলোৱে নোকোৱা এটা কথা ক'ম দেই, ডিছপ'জেল মানে গিলাচত চাহ দিব লাগে। আচলতে দাদাই যে এয়া মাটিৰ কাপত চাহ দিছে, আমি সকলোৱে তাৰমানে আচৰিত। আহি কিনে প্ৰথম কৈছোঁ যে তেওঁৰ তাৰমানে থিংকিংটো ক'লৈকে তাৰমানে ইমানখিনি ভাবিব পাৰিছে যে জাবৰ জোঁথৰ লেতেৰা হ'ব পাৰে, তেওঁ যে সেইখিনিলৈকে ভাবিছে। তাৰমানে আমি আৰু অনাগত দিনবোৰলৈকে আকৌ তাৰমানে বহুত বহলভাৱে আমি ভাবিব পাৰিছোঁ। তাৰমানে ক'ৰ পৰা আহিছে? আমি নুনমাটি শালবাৰীৰ পৰা আহিছোঁ। হয়, শুভেচ্ছা জনাবলৈ আহিছোঁ। আমি যিজন 34 ডিমৰীয়াত মানে নতুন সমষ্টিত আমি যিজন বিধায়ক আমি পালোঁ, তেওঁৰ যিটো মানে ব্যৱহাৰ, কোনো মানুহক তাৰমানে তেওঁ আজিলৈকে এনেকুৱা ব্যৱহাৰত, তেওঁৰ ব্যৱহাৰে তাৰমানে তেওঁৰ সমষ্টিটোত মানে মানুহক আকৰ্ষিত কৰিছে।
তাৰপিছত আৰু তেওঁ যিখিনি মানে কথা কৈছে সেইখিনি গোটেই ৰাইজৰ মাজত ৰাইজে মানে ভাবিছে যে এইজনে মানুহকে আমি বিধায়ক হিচাপে পালে নিশ্চয় আমাৰ ডিমৰীয়া যিহেতুকে নতুন সমষ্টি এই সমষ্টিটোত মানে ভৱিষ্যতে আমাৰ ল'ৰা ছোৱালীৰ পৰা শিক্ষাৰ পৰা ৰাস্তা ঘাট যিমান মানে অভাৱ অভিযোগ আছে আমাৰ সেইখিনি মানে সাফল্যমণ্ডিত হ'ব আৰু সেইকাৰণে আমি ডক্টৰ তপন দাস ডাঙৰীয়াক আমি বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু আমি 3 মাহে তেওঁৰ কাৰণে কষ্ট কৰিছিলোঁ লাষ্ট 18 দিনত আমি যিমানখিনি কষ্ট কৰি আজি সুফল পাব লাগে সেইখিনি আমি মানে ফলটো আজি পাই গৈছোঁ এই বিশেষ ঠিক আছে ধন্যবাদ জনাইছোঁ এয়া আছিল ৰাইজ ইতিমধ্যে আহিছে ডিমৰীয়া বিভিন্ন প্ৰান্তৰ পৰা আৰু তেওঁক শুভেচ্ছা জনাইছে আৰু এয়া হৈছে ডক্টৰ তপন দাসৰ যি বাসগৃহ পুৱাৰ ভাগত এনেধৰণৰ এটা পৰিৱেশ বিৰাজমান হৈ আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত